বসন্ত আহিলে কুলিয়ে বিনালে ঐ গছে বনে হলা ले पार दिल लगा लिया मैंने तुमसे प्यार करके तुमसे प्यार करके तुमसे प्यार करके दिल चुरा लिया मैंने इकरार करके इकरार करके इकरार करके दिल लगा लिया আছে আগৰ মানে যেটো ট্ৰেন্ড আছিল ন জুনবাই জানমনি অঞ্জনা হেবিলাক মানে আমি কি আৰু একদম জানুৱাৰী মাহৰ বিহু মাঘৰ বিহু সেই সময়টো আমি ওয়েট কৰি থাকো কেতিয়া মানে কেছেটটো আগতেটো কেছেটে আছিল আজি নিচিনা নহয় কেছেট আছিল ভিচিডি আছিল আৰু এই সময়ত সেইখিনি গীতে মানে বিহুৰ মানে আসল মাদকতাখিনি মই সেইখিনি শুনিলেহে মানে লাভ কৰো আজিকালি বিহু বিলাকো ভালে হৈছে কিন্তু আগৰ তুলনাত আজিকালি ইমান মানে সেই বিহুৰ যেটো মানে ফিল ন হেতু পোৱা নাযায় বুলি মই ভাবো এতিয়া আজিকালি গায়ক বিলাকে মানে ডাবল মিনিংৰ কিছুমান কৰিবলৈ লৈছে হৰতৰ ধুনীয়া মাজনী আকাশৰ জুনে বায় আকাশৰ জুনে বায় মৰতৰে ধুনীয়া কোন ময়ো গীত এটা উলিয়াইছিলো মৰিয়ে যান বুলি গীতটো মানে কি ভাইৰেল নহল তুমি কোৱাৰ নিচিনাকে আজিকালি ভাইৰেল হবই লাগিব কিন্তু এতিয়া আৰু সেইবিলাক নাই এতিয়া যদি তুমি হিট গান দিব নোৱাৰা তুমি ভালকে মানে ভাইৰেল গান গীতটো যদি তোমাৰ ভাইৰেল নহয় তেতিয়াহ'লে তুমি যিমান যি হলেও তোমাৰ প্ৰতিভা থাকক যি থাকক আৰু এটা কথা তোমাৰ বেকত মানুহ লাগিব তোমাৰ অটোটিউনৰ বাহাদুৰি হয় তোমাৰ ৰিয়েল কণ্ঠটো কোনো চাবলৈ নাযায় এতিয়া আমি ৰিয়েল কণ্ঠত গাওঁ কাৰণে আমাৰ মানে মানুহে ইমান এটা গুৰুত্ব নিদিয়ে যদি তুমি অটোটিউন দি গানটো যদি তুমি একেবাৰে মিহি কৰিব পাৰা তোমাৰ ভইচ এতিয়া কিছুমান গায়িকা দেখিছো মানে কি ইহঁতৰ মঞ্চ যিবিলাক গীত মঞ্চত তেওঁলোকে পৰিবেশন কৰে ইমান মানে শুনিব বেয়া লাগে আমাৰ মাননি বুলি এক্সট্ৰাকে আৰু মানে নিবিচাৰো বহুত বেয়া অভিজ্ঞতা অৰ্জন কৰিছো আৰু মই খুজি পেলাই ল'বলগীয়া হয় অনুষ্ঠান তথাপি সিহঁতে মানে দিবলৈ মানে বাহিৰৰ পৰা আনিব আৰু গায়ক গায়িকা আকৌ ওচৰবিলাক কেলে বুলি ভাবে চাগে তেওঁলোকে সেইকাৰণে দিবলৈ মন নকৰে আৰু নমস্কাৰ নিউজ টাইম এনি চাই থকাৰ বাবে প্ৰতিগৰাকী দৰ্শকক মই পৰিস্মিতাই ধন্যবাদ জনাইছো সমাগত ৰঙালী বিহু আৰু ৰঙালী বিহুৰ প্ৰাক মুহূৰ্তত নিউজ টাইম এনিয়ে আয়োজন কৰিছে এক বিশেষ অনুষ্ঠান বহাগৰ বতৰা অনুষ্ঠানটিত আজি মোৰ সৈতে ষ্টুডিঅ'ত উপস্থিত আছে এগৰাকী বিশেষ ব্যক্তি তেওঁ হৈছে জ্যোতিকা শইকীয়া বাইদেউ প্ৰথমে বাইদেউ আপোনাক আমাৰ অনুষ্ঠানলৈ স্বাগতম জনাইছো নমস্কাৰ বাইদেউৰ লগত আমি বিভিন্ন ধৰণৰ কথা পাতিম কিন্তু যেহেতু ৰঙালী বিহু এতিয়া আৰু ৰঙালী বিহুত বিহু নহলে আচলতে কমপ্লিট নহয় গতিকে প্ৰথমে আমি বাইদেউৰ কণ্ঠত এটি সুন্দৰ বিহু গীত শুনিবলৈ চেষ্টা কৰিম আৰু দৰ্শকেও ভাল পাব আৰু সুন্দৰ বিহু গীতেৰে আমি আমাৰ অনুষ্ঠানটি আগুৱাই লৈ যাম এইখিনিতে তোমালোকৰ চেনেলৰ জৰিয়তে সকলো অসমবাসী ৰাইজলৈ অসমীয়া নৱবৰ্ষ আৰু বাপতিসাহোন ৰঙালী বিহুৰ আন্তৰিক ওলগ যাচিলো আৰু তোমালোকৰ চেনেলৰ প্ৰতিজন কৰ্মকৰ্তালৈকো ৰঙালী বিহুৰ শুভেচ্ছা জনালো ধন্যবাদ ও জানো বসন্ত আহিলে কুলিয়ে বিনালে ঐ গছে বনে হলা লেও উজনি নামনি ঢোলৰ গুমগুমনি ঐ বিহু বিহু লাগিছে গান এতিয়া আমি আৰু গীত শুনিম বাইদেউৰ কণ্ঠ কিন্তু এই
এইখিনিতে আমি বাইদেউৰ পৰিচয়টো জানিব বিচাৰিছো যে বাইদেউ ঘৰ ক'ত আৰু কোন কোন আছে ঘৰত মই বৰ্তমান বাটমাৰীৰ বোৱাৰী বান্দৰদেৱা লখিমপুৰ বান্দৰদেৱাৰ জীয়াৰী মোৰ বৰ্তমান হাজবেণ্ড আৰু ল'ৰা দুজন আছে তাৰপিছত মোৰ মা ঘৰত মা দেউতা ভাইটি ভণ্টি সেয়াই আৰু বাইদেউ আচলতে কেতিয়াৰ পৰা এই সংগীতৰ যিখন ক্ষেত্ৰ আপুনি যিহেতু গান গাইছে আমি আগতে কথা পাতিছোৱে গতিকে আপুনি কেতিয়াৰ পৰা জড়িত মানে কিমান মান বয়সৰ পৰা আচলতে আপুনি গীত গোৱা আৰম্ভ কৰিছিলে বা কেনেকে আহিছিলে গীত কেনেকে মানে প্ৰস্তুতি কেনেকুৱা আছিলে সৰুৰ পৰা মই ক্লাছ 3-4 মানৰ পৰাই গীত গাইছো বুলি ক'লে ভুল নহ'ব কিন্তু কিছুদিন বিৰতি ল'ব লগা হ'ল এতিয়া আকৌ মই এখন মানে সংগীতৰ জগতখনলৈ ঘূৰি আহিছো মই বাটমাৰীতে স্বৰ্গম সংগীতচৰা নামৰ এখন সংগীতৰ বিদ্যালয় স্থাপন কৰি চলাই আছো তাত মই শাস্ত্ৰীয় সংগীতৰ উপৰিও জ্যোতি সংগীত ৰাভা সংগীত মানে গোটেইখিনি আধুনিক গীত বৰগীতৰ পৰা ধৰি সকলোখিনি শিক্ষা দি আহি আছো আপুনি ক্লাছ 3-4 মানৰ পৰা আৰম্ভণি কৰিছিলে কেনেকে আহিছিলে মানে কি কেনেকে আৰম্ভণিটো আপুনি কেনেকে কৰিছিলে তেতিয়া মোৰ ঘৰ মা যিহেতু চাকৰি কৰ্মসূত্ৰে ঘিলামৰাত আছিলে তাত মানে আমাৰ ঘৰৰ কাষতে ঘৰৰ মুখামুখিকৈ মানে পূজা পাতে পূজাত মানে মোক এনে আৰু গান এটা গোৱাই চাম বুলি গোৱাই চালে মই এনে গুণগুণাই থাকো তেনেকৈ দেউতা লৈ গ'ল গান গোৱালে সেই তেতিয়া সেইটোৱে আৰম্ভণি আৰু তেতিয়াৰ পৰা গীত গাই আছে মনত আছে নে তেতিয়া আপুনি কি গীত গাইছিলে সেই পূজাখনত আপুনি কেনেধৰণৰ গীত গাইছিলে যিহেতু পূজা আছিলে তেতিয়াতো মই হিন্দী গীতে গাইছিলো অকণমান মনত আছে বাৰু গুণগুণাই দিম নেকি दिल लगा लिया मैंने तुमसे प्यार करके तुमसे प्यार करके तुमसे प्यार करके दिल चुरा लिया मैंने इकरार करके इकरार करके इकरार करके दिल लगा लिया मैंने तुमसे प्यार करके तुमसे प्यार करके तुमसे प्यार करके এটোৱে মোৰ আৰম্ভণি গীত আছিলে তাৰ পৰা আপুনি যাত্ৰা আৰম্ভ কৰিছে আৰু মাজতে কিছুদিন আপুনি বিৰতি লৈছিলে বিৰতি ল'ব লগা হ'ল কিছু অসুবিধাৰ কাৰণে হয় সেইকাৰণে এতিয়া আকৌ আহিছো আৰু এতিয়া যিহেতু ৰঙালী বিহু একেবাৰে কাষতে আৰু মাজত মাত্ৰ কেইটামান দিন বাকী আছে গতিকে ৰঙালী বিহু বুলি ক'লেই মানে অসমীয়াৰ গাত তত নাইকিয়া আৰু এতিয়া ফাংচনবোৰ আৰম্ভ হ'বই গতিকে আপোনাৰ বিহুৰ প্ৰস্তুতি কেনেকুৱা মোৰ বিহুৰ প্ৰস্তুতি চলি আছে অনুষ্ঠান বিলাকৰ কথা মানে মই ইমান নাপাতো বেলেগ আছে তেওঁলোকে পাতিছে মেলিছে ইমান অনুষ্ঠান লোৱা হৈছে কিমান কি সঠিককৈ মই গম পোৱা নাই ইয়াৰ পৰা গৈহে খবৰ খাতি কৰিব লাগিব আৰু এনে কেনেকুৱা গানবোৰ এবাৰ সিলেকশন কৰিছে গাবৰ কাৰণে এবাৰ প্ৰথমে মই যিহেতু আমাৰ অলপ দিনতে তুমি জানাই নিশ্চয় ৰাজীৱ খদিয়া ককাইদেউ এতেক স্বৰ্গগামী হৈছে তেখেতৰ গীতেৰে মই অনুষ্ঠান আৰম্ভ কৰিম বুলি ভাবিছো তাৰপিছতহে মই বেলেগ গীত মানে গাম গতিকে ৰাজীৱ খদিয়া ককাইদেউ যিহেতু আমাৰ মাজৰ পৰা গুচি গৈছে কিন্তু তথাপিও তেওঁ আমাৰ মাজত সদায় থাকিব গতিকে আমি তেখেতৰ গীতেটি আপোনাৰ কণ্ঠত শুনিবলৈ বিচাৰিছো ঠিক আছে মই অকণমান গাই দিছো বন্ধু পাহৰি নাযাবা দেই বন্ধু পাহৰি নাযাবা দেই জীয়ন নাটৰ ভাওলৈ উমলা স্মৃতি ৰাখিবা দেই স্মৃতি ৰাখিবা দেই বন্ধু পাহৰি নাযাবা দেই পাহৰি নাযাবা দেই আৰু যিহেতু দেখা যায়
গায়িকাসকলে সাধনা কৰে সংগীত সাধনা কৰিবই লাগিব আপুনি কেনেদৰে লৈছে সংগীতক সংগীতটো আচলতে সাধনা নকৰিলে যিমান তুমি ডিগ্ৰী লৈ বাকচত পেলাই থলেও কোনো কামত নাহে যিমান তুমি বিমিউজ হোৱা এমিউজ হোৱা একো কথা নাই খালি তুমি সাধনা কৰি থাকিব লাগিব তেতিয়া তোমাৰ চব হৈ থাকিব সেই অনুসাৰে ময়ো যথেষ্ট সাধনা কৰোঁ আৰু তাতে মই মোৰ ষ্টুডেণ্টছ খিনিকো মই শিকাব লাগে তেওঁলোকৰ লগতো একেৰাহে ব্যস্ত থাকোঁ মই নিজেও ব্যস্ত থাকোঁ আৰু মানে সেনেকে আৰু চলাই আছো ষ্টুডেণ্ট কিমানমান আছে আপোনাৰ ষ্টুডেণ্ট 23 জন আছে 23 জন ঠিকে আছে বাৰু ধুনীয়া এক কৰি যাওক আপুনি আৰু এতিয়া আমি এটা বিহু শুনিব বিচাৰো ধুনীয়া এটা বিহু মই যোনবাৰ হেৰিখনৰ বিহুৰ ভিচিডি আছিলে যিহেতু আগতে তাৰ গীত এতিয়া অকণমান গাই দিছো শৰতৰ ধুনীয়া মাজনী আকাশৰ যোনে বায় আকাশৰ যোনে বায় মৰতৰে ধুনীয়া কোন মৰতৰ ধুনীয়া ককাৰ তিয় হেজনী ছোৱালী হেজনী ছোৱালী যিজনীয়ে সোধে তোক কোন বুলি ককাইটি মিচিকি হাঁহি মাৰি তিনিআলিত লগে পাই তোৰ এই উজানৰ বিলতে মাজনী পলবাই আছিলো পলবাই আছিলো চাব নোপাই গলো কাছ এই একেজনী চৰে মাজনী তোমাক মোক সজিলে তোমাক মোক সজিলে কিহৰনো ভালে বেয়া বাছ মোৰে চেনি মাই মোৰো জানো উপায় নাই বিয়াখন পাতিবৰে পৰা ভাল লাগিলে আৰু আমাৰ তেতিয়াৰ বিহু ভিচিডিৰ সময়ৰ বিহু আৰু এতিয়াৰ বিহুৰ মাজত আপুনি কিবা পাৰ্থক্য দেখিছে নেকি পাৰ্থক্যটো আছে আগৰ মানে যিটো ট্ৰেণ্ড আছিলে ন যোনবাই জানমণি অঞ্জনা সেইবিলাক মানে আমি কি আৰু একদম জানুৱাৰী মাহৰ বিহু মাঘৰ বিহু সেই সময়টো আমি ৱেইট কৰি থাকো কেতিয়া মানে কেছেট আগতেতো কেছেটে আছিলে আজিৰ নিচিনা নহয় কেছেট আছিলে ভিচিডি আছিলে আৰু এই সময়ত সেইখিনি গীতে মানে বিহুৰ মানে আচল মাদকতাখিনি মই সেইখিনি শুনিলেহে মানে লাভ কৰো আজিকালি বিহু বিলাকো ভালেই হৈছে কিন্তু আগৰ তুলনাত আজিকালি ইমান মানে সেই বিহুৰ যিটো মানে ফিল ন সেইটো পোৱা নাযায় বুলি মই ভাবো আৰু বিহুৰ মানে কি হয় এতিয়া বৰ্তমান বিহু গীতত বিশেষকৈ কিছুমান মানে সেইটো বিহু আচলতে নপৰিবই চাগে বিহু নহয় কিছুমান শব্দ আমি শুনিবলৈ পোৱা যায় সেই ক্ষেত্ৰত কি হব নুশুনিবলগীয়া কিছুমান শব্দ আমি শুনিবলৈ পাওঁ এতিয়া আজিকালি গায়ক বিলাকে মানে ডাবল মিনিঙৰ কিছুমান কৰিবলৈ লৈছে সেইবিলাকৰ বা মিনিংটো ঠিকে আছে কিন্তু আমি যি হলো আমি মা দেউতাৰ লগত বা মোৰ ল'ৰাকেইটাৰ আগত মই সেই গীতকেইটা শুনিব নোৱাৰো তেওঁলোকে ভাল মিনিঙতে বনাইছে কিন্তু সেই মিনিংটো ডাবল মিনিংটোৰ কাৰণে সেই শব্দটোৰ কাৰণে আমি শুনিব নোৱাৰো মানে কমফৰ্ট ফিল নকৰো সেইকাৰণে মই ইমান এটা এইটো মানে পচন্দ নকৰো আজিকালি এই ডাবল মিনিঙৰ গীতটো সেইবিলাক মই ইমান চাপৰ্ট নকৰো বুলি ভাবো আৰু বৰ্তমান সময়তো আপোনাৰ মানে গীতটো ভাইৰেল হব লাগিব তেতিয়া সেই গায়িকা গৰাকীক আমি বিশেষকে প্ৰাধান্য দিয়া দেখো হয় মঞ্চ এখনেও মাতে বহুত এনেকুৱা প্ৰতিভা আছে কিন্তু তেওঁলোকৰ প্ৰতিভা সময় আচলতে কৰবাত ৰখি যায়গে কাৰণ তেওঁলোকৰ গানটো কোনোবা ক্ষেত্ৰত ভাইৰেল নহয় তেনেকুৱা হয় বহুত ক্ষেত্ৰত হয়তো আপুনিও চাগে তেনেধৰণৰ ভুক্তভোগী হবও পাৰে গতিকে এই ক্ষেত্ৰত আপুনি কি কব যে মানুহৰ মানে গান এটা ভাইৰেল হবই লাগিব নেকি বা ভাইৰেল হলেহে মঞ্চ এখনে সেই গায়িকা গৰাকীক মাতিব নেকি সেইটো একেবাৰে নুই কৰিব নোৱাৰি কথাটো মানে ময়ো গীত এটা উলিয়াইছিলো মৰিয়ে যাম বুলি গীতটো মানে কি ভাইৰেল নহল তুমি কোৱা নিচিনাকে আজিকালি ভাইৰেল হবই লাগিব ভাইৰেল হলেহে মানে তোমাক
মঞ্চ এখন বিচাৰিব বা কোনোবাই শুনিব কিবা এটা ৰিলছ বনাব লাগিব আজিকালি ৰিলছৰ কাৰণে মানে এৰি দিব লাগিব মানে কি হ'ল গোটেইটো মানে বজাৰৰ নিচিনা হৈ গৈছে প্ৰতিভাৰ লগত কথা নাই আজিকালি মুঠতে বজাৰ তোমাৰ মানে গীতটো যদি তুমি ভাইৰেল কৰিব পাৰা তুমি মানে বা ডাবল মিনিঙৰে হওক যিয়ে হওক তেনেকুৱা কৰি তুমি যদি ভাইৰেল কৰি দিব পাৰা তেতিয়া তুমি হিট আৰু যদি তুমি সেইখিনিকে কৰিব নোৱাৰা তেতিয়াহ'লে হিট নহয় তোমাৰ মানে তোমাৰ মঞ্চ বুলি বাদ দিয়া তোমাৰ গাঁৱৰ মানুহখিনিয়ে তোমাৰ ওচৰৰ মানুহখিনিয়ে তোমাক চাপৰ্ট তেনেকুৱা হৈছে আপুনি এই ক্ষেত্ৰত আপোনাৰ কিবা তেনেকুৱা আছে নেকি আপোনাৰ লগত তেনেকুৱা হৈছে নেকি তেনেকুৱাটো হৈছে কেলেনো নাই হোৱা আগতে সৰুতে গীত গাওঁতে দেউতাই যেতিয়া লৈ ফুৰিছিলে তেতিয়াতো ঠিকেই আছিলে তেতিয়াতো মই পুৰা হিট আৰু তৃতীয় চতুৰ্থ শ্ৰেণীত পঢ়ি থাকোঁতে মই মানে ৰাতি কেইবাদিনো মই মানে একেৰাহে মই টোপনি ক্ষতি কৰিবলৈ স্কুলত গৈ মই টোপনিয়ে থাকো তেনেকুৱা হয় কিন্তু এতিয়া আৰু সেইবিলাক নাই এতিয়া যদি তুমি হিট গান দিব নোৱাৰা তুমি ভালকে মানে ভাইৰেল গান গীতটো যদি তোমাৰ ভাইৰেল নহয় তেতিয়াহ'লে তুমি যিমান যি হলেও তোমাৰ প্ৰতিভা থাকক যি থাকক আৰু এটা কথা তোমাৰ বেকত মানুহ লাগিব বেকত যদি মানুহ নহয় তুমি তোমাৰ চব মিছা মানে মোৰ নিজৰ ক্ষেত্ৰত কৈছো দেই মই বেলেগৰ ক্ষেত্ৰত ক'বলৈ যোৱা নাই আৰু মই যিহেতু ইমান সম্ভ্ৰান্ত ঘৰ এখনৰ বোৱাৰী নহলো সেইকাৰণে চাগে মোৰ হাজবেণ্ডৰ ঘৰখন বৰ মানে হেৰি নহয় তেওঁলোকে আৰ্থিকভাৱে সেইকাৰণে মই আজি পিছ পৰি থাকিবলগীয়া হৈছে সেইটো হ'ব পাৰে কি মানে তেনেকুৱা কথাবিলাক তোমাৰ মানুহ লাগিব এক নম্বৰ কথা তুমি দেখিব ধুনীয়া হ'ব লাগিব আকৌ তোমাৰ গীতবোৰ মানে যিয়ে হওক নহওক এটা শব্দ হলেও এনেকুৱা মানে এড কৰিব লাগিব তুমি গীতটো মানে কি কম সেইটো যদি ভাইৰেল হৈ পেলাইহে তুমি মানে অনুষ্ঠানটো বা কিবা এটা তোমাক কোনোবাই চাপৰ্ট কৰিব মোৰ ক্ষেত্ৰত সেইখিনি হৈছে বেলেগৰ ক্ষেত্ৰত ক'বলৈ যোৱা নাই সেয়াই সেইখিনিয়ে মই পাই আছো আৰু এতিয়ালৈকে গতিকে মানে ভাইৰেল হবই লাগিব ভিউৱাৰ্ছ লাগিবই তেতিয়াহে এগৰাকী মানে প্ৰতিভা তেওঁ নাই যদিও তেওঁ কিন্তু যদি গীতটো ভাইৰেল হৈছে তেওঁ মঞ্চ পাব আৰু এটা কথা আজিকালি তোমাৰ অট'টিউনৰ বাহাদুৰি হয় তোমাৰ ৰিয়েল কণ্ঠটো কোনো তোমাৰ চাবলৈ নাযায় এতিয়া আমি ৰিয়েল কণ্ঠত গাওঁ কাৰণে আমাৰ মানে মানুহে ইমান এটা গুৰুত্ব নিদিয়ে যদি তুমি অট'টিউন দি গানটো যদি তুমি একেবাৰে মিহি কৰিব পাৰা তোমাৰ ভইচ এতিয়া কিছুমান গায়িকা দেখিছো মানে কি সিহঁতৰ মঞ্চ যিবিলাক গীত মঞ্চত তেওঁলোকে পৰিবেশন কৰে ইমান মানে শুনিব বেয়া লাগে মই নিজে মানে সেইটো অনুভৱ কৰো কিন্তু তেওঁলোকৰ আকৌ যিবিলাক গীত তেওঁলোকৰ মানে হেৰি বনাই তেওঁলোকে যিবোৰ গীত কৰিছে সেইবিলাক কিন্তু ইমান শুৱলা মানে মানুহে শুনি বহুত ভাল পায় বহুত ভিউৱাৰ্ছ পায় যে লগে লগে হেৰি হয় ভাইৰেল হয় কিন্তু তেওঁলোকৰ লাইভ শ্ব' বিলাকত সেই মিঠাচটো নাথাকে সেইকাৰণে মই মানে শুনিব মন নাযায় কিছুমান গীত এনেই অট'টিউনটো দি তুমি গীত গাই একো কৰিব নোৱাৰা পাৰি ধনী ঘৰৰ কিবা কিবি হলে তেনেকে অট'টিউন দিয়েতো চব চলিয়ে আছে আমাৰ এতিয়া সেইখিনি নাই কাৰণে আমি পিছ পৰি থাকিবলগীয়া হৈছে সেইটো আপুনি এটা ভাল কথা কৈছে বাৰু অট'টিউনৰ বৰ্তমান সময়ত দেখা যায় অট'টিউন লৈ মানে বহুত গীত ভাইৰেল কৰিও আছে তেনেকে এতিয়া আকৌ এটা গীত শুনিব বিচাৰিছো ধুনীয়া এটা গীত বিহু গীত শুনিলে ভাল লাগিব বিহুতে গাম ন নাহৰৰে কোমলীয়া পাতে হৰুমাই তই বাৰু মোৰে কথা বুজিছনে নাই ঘনে ঘনে তোলৈ কিয় মোৰে চকু যায় ঘনে ঘনে তোলৈ কিয় মোৰে চকু যায় দুভাগ ৰাতি কোনে বাৰু সুহুৰিব যায় চাওঁ বুলি যদিও তই দুৱাৰ খোলা নাই বুকুৰ মাজত জানো কিবা কিবি লগা নাই বুকুৰ মাজত জানো কিবা কিবি লগা নাই নাহৰৰে কোমলীয়া পাতে হৰুমাই আৰু আপোনাৰ অসমৰ কোনগৰাকী কণ্ঠশিল্পী আপুনি মানে তেওঁৰ গীত শুনি আপুনি অনুপ্ৰাণিত হয় কোনগৰাকী বুলি ক'লে আগৰ যিসকল আছিলে তেওঁলোককতো মোৰ সকলোখিনিয়ে ভাল লাগে তাৰ ভিতৰত আমাৰ শ্ৰদ্ধাৰ
নীলিমা খাতুন বাইদেউ তেওঁক বিশেষকে মোৰ মানে ভাল লাগে, তেওঁৰ গীতবোৰ বহুত ভাল পাওঁ। আৰু গায়ক বুলি ক'লে শ্ৰদ্ধাৰ ভূপেন হাজৰিকা, জয়ন্ত হাজৰিকা, আমাৰ জুবিন দা আছে, তেওঁলোকৰ গীত শুনিয়ে আমি পাৰ কৰি আহিছো আৰু শৈশৱ বিলাক। তেওঁলোকৰ গীতে ভাল লাগে। আৰু নতুন বুলি ক'লে এতিয়া নতুন হিচাপে মই এতিয়া নাম লবলৈ হলে অকণমান অসুবিধা হয়। ঠিক আছে বাৰু। গতিকে নীলিমা খাতুন বাইদেউৰ এটা তুমি আহিবা বুলি বাৰে বাৰে মই, তুমি আহিবা বুলি বাৰে বাৰে মই পদূলি মুখলে চাওঁ, আগ চোতালৰ কৰবি জোপাৰ, আগ চোতালৰ কৰবি জোপাৰ কি জানি সুবাস পাওঁ, কি জানি সুবাস পাওঁ। এতিয়া আমি আপোনাক এটা কথা সুধিব বিচাৰিছো যে বৰ্তমান সময়ত দেখা যায় কণ্ঠশিল্পীসকল বিহুৰ সময়টোতে বিতৰ্কত সোমাই পৰে মাননিৰ ক্ষেত্ৰত। এই ক্ষেত্ৰত আপুনি কি কব, বা আপোনাৰ মাননি কিমানৰ পৰা কিমান ৰাখিছে এইবাৰ বিহুত? মাননিটো আচলতে পইচাটোনো কাক নালাগে, লাগেতো। আৰু শিল্পীসকলেও ডাঙৰ ডাঙৰ আমাৰ যিখিনি আৰ্টিষ্ট আছে, জুবিন দা তেখেতৰ কথাটোতো বেলেগে বাৰু, কিন্তু তেখেতৰ বাদেও যিখিনি শিল্পী আছে তেওঁলোকে এই বিহুৰ সময়টোতে মানে গোটেই বছৰটোৰ কাৰণে যিমান যি হলেও অলপমান, আৰু তেওঁলোকৰ এটা গীত কৰোতে যথেষ্টখিনি খৰচো হয়, সেইকাৰণে তেওঁলোকে যিহেতু মাননি বিলাক লৈ চাগে। কিন্তু আমি এতিয়া সৰু সৰু গায়িকা, আমাৰ মাননিও সৰু সৰু, বেছি আমি সেইবিলাক বিচৰা নাই। জাষ্ট মিউজিচিয়ান কেইজনক দিব পাৰিলে বাট ভাড়া কেইটা তেনেকে মেনেজ হলে আমি মুঠতে অনুষ্ঠান পৰিৱেশন কৰো। আমাৰ মাননি বুলি এক্সট্ৰাকে আৰু মানে নিবিচাৰো, যিহেতু সংগীত একেবাৰে ভাল পাওঁ মই। এনেই মানে এইবিলাক কিবা কিবি কাৰণে মই সংগীত বা গীত গাই থকা নাই, সৰুৰ পৰা যিহেতু গাই আছো, ভগৱানৰ নিচিনাকে পূজা কৰো মই সংগীতক, সেইকাৰণে মই মাননি হিচাপত ইমানটা মানে হেৰি নহয়। তেখেতলোকে মানে সেই গীতৰ যিটো মানে এটা গীত কৰোতে খৰচ হয় সেইটো কথা ভাবি হলো, আৰু মানে সেয়াই আৰু তেওঁলোকৰ বছৰটো যিহেতু এইখিনিয়ে সময়, সেইকাৰণে লয় চাগে তেওঁলোকে। সেয়া এবাৰ দুখন লিষ্ট ওলাইছিলে, এখনত ওলাইছিলে বহুত বেছি আৰু কিছু গায়ক আছিলে তেওঁলোকে কমাই লৈছিলে, তাৰপিছতে বিতৰ্কও আৰম্ভ হৈছিলে মাননিক লৈ পেলাই। গতিকে আপুনি কি কব? অনুষ্ঠান গীত ভাল পালে মই কোৱা নাই জানো, গীত যদি তুমি সঁচাকৈ ভাল পোৱা, তুমি সংগীতৰ যদি সঁচা সাধনা কৰিছা, তুমি সেই সাধাৰণ কেইটামান পইচা লৈও তুমি অনুষ্ঠান কৰি আহিব পাৰা। কিন্তু বেছিকে লওঁ বুলি ভাবিলেতো বেছিকে ল'বই, আৰু কোনেনো কি সেই তেনেকুৱা আমাৰ নিচিনা সৰু সৰু বিলাকে সেনেকে ল'ব লাগিব। এতিয়া যিখিনিয়ে লৈছে তেওঁলোকে মানে আমাৰ অসমৰ তেওঁলোকৰ নাম থকা গায়ক সেইবিলাক ক'ব লাগিব। তেওঁলোকে এতিয়া নিজৰ সুবিধা অনুসৰি সেইটো লিষ্টটো সঁচাই নে মিছাই নে সেইটো মই ইমান নাজানো বাৰু, তাৰ ওপৰত ইমান কথা কবও নোৱাৰো, তেওঁলোকে জানিব তেওঁলোকৰ কিমান কি কথা। কিন্তু মানে বহুত বেছি লৈ পেলাইও মানে কমিটিখনক জুৰুলা কৰিবলৈ মানে লাগে বুলি মই নাভাবো। যিটো মানে যিকেইটা নললেই নহয়, তেওঁৰ খৰচ, কিবা গাড়ীৰ খৰচ, মিউজিচিয়ানৰ খৰচ, সেইখিনি চাউণ্ডৰ খৰচ, সেইখিনি মিলাই মেলি তেওঁ এটা খৰচৰ সৈতে লৈ লব লাগে। কিন্তু বহুত বেছি বিচাৰিলে কমিটিখনৰ যিহেতু চান্দা তুলি তুলি বিহুখন পাতে, তাৰ পৰা আনি তাৰ পৰা আনি তেনেকে কৰিলে তেওঁলোকো জুৰুলা হয়, সেইবুলিয়ে ভাবো আৰু মোৰ মতে। এবাৰ জুবিন দাৰ এটি গীত শুনিব বিচাৰিছো আপোনাৰ। জুবিন দাৰ মাজুলীৰে জনিছো পালি দুখ পালে, সাৱতি বহুতকেই পাৰে সি পাৰে, অ দলিয়া ঘাটতে কলিজা ঠেকেছি লৈ তাৰ বুকুতে বুকুখনি মেলি ইফালে সিফালে আনে শুনক বুলি অইনিতমে ফাঁকি গাই, মাজুলীৰে জনিছো পালি
এতিয়া আপোনাক সুধিব বিচাৰিছো যে বিশেষকৈ গায়িকাসকল আমি দেখো যে মঞ্চত যেতিয়া গীত পৰিবেশন কৰে বিভিন্ন ক্ষেত্ৰত অপদস্থ হোৱা দেখা যায়, তলৰ পৰা বহুত বেয়া বেয়া মন্তব্য প্ৰকাশ কৰে। আপুনি তেনেধৰণৰ কেতিয়াবা সন্মুখীন হৈছে নেকি? সন্মুখীনটো হৈছো, কেলে নহয় না, বহুত বেয়া অভিজ্ঞতা সহ্য কৰিছো আৰু ভালো হৈছে, ভাল নোহোৱাও নহয়, আৰু মানে বেয়াও মানে তাৰ ভিতৰত বহুত আছে আৰু তেনেকে বহুত খিনি সহ্য কৰি আছো। মানে তেনেকৈ তলৰ পৰা বিশেষকৈ অপদস্থ মই হব লগা হোৱা নাই, কিন্তু মই মানে আমাৰ ওচৰৰে বিহুৰ অনুষ্ঠান এতিয়া খুব বেছি 2 বছৰমান হৈছে, অনুষ্ঠানত মোৰ স্কুলখনৰ মানে ছাত্ৰ ছাত্ৰীখিনিক মই গীতৰ এটা অনুষ্ঠান কৰাবলে তেওঁলোকৰ লগত কথা পাতি কাৰ্যসূচীটো নাম দিলে, কিন্তু তেওঁলোকে মানে শেষত যেতিয়া সময়টো আহিলে ইমানেই তাৰমানে তেওঁলোকে কিবা এটা দেখালে, মই মানে বহুত লাগি পিছত অনুষ্ঠানটোৰ ল'ৰা ছোৱালীখিনি মানে খুব কম সময়ৰ ভিতৰতে যোনে কোনোবাই যদি 2টা গাবলৈ আছিলে তেওঁ 1টা গাইছে, তেনেকে তাৰমানে অনুষ্ঠানটো কৰাই পেলাই মই সামৰণি মাৰিলো। তেতিয়াৰ পৰাই মই কাণত ধৰি লওঁ, মই আৰু মানে মোৰ নিজৰ কাৰণেও মই বিচৰা নাই, মোৰ স্কুলখনৰ কাৰণে, আৰু সেই আমাৰ অঞ্চলটোত সেইখনেই স্কুল, একো নাই। মই গৈ পেলাই স্কুলখন খুলিলো, আৰম্ভ কৰিলো, তেওঁলোকৰে ল'ৰা ছোৱালীয়ে শিকি আছে, মোৰো তাত কোনো স্বাৰ্থ নাই। কিন্তু তথাপি মানে তেওঁলোকে সেই সুবিধা কণ টাইম কণ দিবলৈ বহুত টান পায়। সময়ত তোমাক কব চান্সটো দিম বা কাৰ্যসূচীটো নামটো দিব, কিন্তু সময়ত বহুত মানে বেয়া মানে অভিজ্ঞতা লৈ পেলাই নামি আহিব লগা হয়। আপোনাৰ অঞ্চলটোৰ সঁহাৰি কেনেকুৱা আপোনাৰ ওপৰত? অঞ্চলটোৰ সঁহাৰি ঠিক নহয় ইমান, মানুহবিলাক মানে অকমান তেওঁলোকে এইবিলাক ক্ষেত্ৰত ইমান এটা আগবঢ়া নহয়। তাত মানে এই মিউজিকৰ হওক, খেলৰ হওক, কিবা মানে এইবিলাক একো নাই। স্কুল আছে, স্কুলৰ পঢ়া শুনা, আৰু তেওঁলোকে বিশেষকে এইবোৰ বুজিও নাপায় চাগে। সেইকাৰণে মই গৈ পেলাই এতিয়া কিবা কিবি লাগি থাকো, কৰি থাকো, আৰু 2জনমান মোৰ ভতিজা আছে, সিহঁতেও লাগি মেলি দিয়ে। মই যোৱাবাৰ অনুষ্ঠান এটা কৰাইছিলো মোৰ স্কুলত, যথেষ্ট মানুহৰ কিন্তু সমাগম হৈছিলে, আৰু সেই তেখেতলোকেও লাগি ভাগি দি পেলাই অনুষ্ঠানটো কৰালো। আৰু সেয়া আৰু ইমান ছাপৰ্টিভ নহয় তাৰমানে। জুবিনদাৰ কণ্ঠ মানে আপোনাৰ জুবিনদাই গোৱা বিহুগীত এটা আপোনাৰ কণ্ঠত শুনিব বিচাৰিছো, জুবিনদাৰ বিহুগীত এটা। অনাহৰ ফুলাৰ বতৰ, অনাহৰ মোৰ মৰমৰ, অনাহৰ আনিবিনে বহাগৰে খবৰ, বুকুতে বাজিছে ঢোলৰে চাপৰ, তেজতো উঠিছে পিৰিতিৰে লহৰ, বুকুতে বাজিছে ঢোলৰে চাপৰ, তেজতো উঠিছে পিৰিতিৰে লহৰ, অনাহৰ ফুলাৰ বতৰ, অনাহৰ মোৰ মৰমৰ, অনাহৰ আনিবিনে বহাগৰে খবৰ। ভাল লাগিলে। লাষ্ট আপুনি শ্ব' কেইটা বজালৈকে কৰি পাইছে? লাষ্ট শ্ব' একেবাৰে ৰাতিপুৱা 5টালৈকেও হৈছে মানে, আৰু তেনেকে আহি আকৌ ঘৰৰ সংসাৰটো আছেই, তাতে আকৌ স্কুলখন আছে, সিহঁতকো সময় দিব লাগে, আৰু তেনেকে চলাই আছো। আৰু এতিয়া ডাঙৰ ডাঙৰ ছিংগাৰ বিলাক উঠে, তেওঁলোকৰ অনুষ্ঠান শেষ নোহোৱালৈকে আমাক মানে দিবলৈ মন নকৰেতো, সেইকাৰণে ৰখি থাকোতে ৰাতিপুৱাই যায়। আপুনি অলপ আবেগিক হৈছে নেকি? আবেগ মানে কি আৰু কিছুমান কথা কবলৈ মন গৈ থাকেতো। হয়, বুলি কব পাৰে, আপুনি কব পাৰে, আপোনাৰ মনৰ কথাখিনি কব পাৰে। আপুনি মোৰ এনেকুৱা লাগিছে আপোনাৰ লগত কথা পাতি যে আপুনি কৰবাত ভাবে চাগে যে মই কৈছো যে আপুনি যিহেতু সংগীত খুব ভাল পায়, আৰু ইতিমধ্যে কৈছে যে সংগীতক মই পূজা কৰো, ভগৱানৰ নিচিনা মানো, তাৰপিছতো আপুনি কৰবাত থমকি লব লগা হয়। এই ক্ষেত্ৰত আপুনি কি কব, যে আপোনাৰ কেনেকুৱা অনুভৱ হয় সেইখিনি সময়ত? যিহেতু আপুনি কৈছে যে ডাঙৰ ডাঙৰ আৰ্টিষ্ট সকলে যিহেতু গাই থাকে, আপুনি ৰখি থাকিব লাগে, আৰু কৈছে আমি ডাঙৰ ডাঙৰ পেণ্ডেলবোৰ নামাৰো, আমি সৰু সৰুবোৰ মাৰো, কিন্তু আপোনাৰ প্ৰতিভা আছে, আপুনি ইমান বছৰ জড়িত, ইনফেক্ট আপুনি শিকাইও আছে ল'ৰা ছোৱালীক। এই ক্ষেত্ৰত আপোনাৰ মনৰ অনুভৱ কেনেকুৱা? এতিয়া মানে কি আৰু সময়টো বহুত
ঠাইতে ৰব লগা হৈছে মানে কেতিয়াবা এনেকুৱা লাগে যেন চব এৰি মানে অকল ঘৰ সংসাৰতে ব্যস্ত থাকিম মানে সকলোবিলাক বাদ দি দিম তেনেকুৱা লাগি যায় কিন্তু আকৌ মানে আৰু এই ক্ষেত্ৰত মোৰ হাজবেণ্ড বহুত চাপৰ্টিভ আৰু মোৰ মাৰ ঘৰখন বিশেষকৈ দেউতা মা তেওঁলোকে মানে বহুত আগতে বহুত মোৰ লগত কৰি থৈছে আৰু সেইকাৰণে সেই মানুহখিনি মুখলৈ মনত পৰিলে মানে তেতিয়া আকৌ এৰিব মন নাযায় কিন্তু নিজে কেতিয়াবা এনেকুৱা পৰিস্থিতি কিছুমান মানে পাইছো এইবিলাক যেন এৰি মইনো কেলেনো লাগি আছো তেনেকুৱা নিচিনা অনুভৱ হৈ যায় মানে মই এইবিলাকনো কেলে লাগি আছো কিনো মোৰ মানে ইমান তেনেকুৱা ভাৱ হয় আৰু মোৰ কিন্তু বহুত ক্ষেত্ৰত ৰৈছে মই একো কৰিব পৰা নাই এতিয়ালৈকে স্কুলখনে যি ল'ৰা ছোৱালীকেইটা শিকাই আছো আৰু আপুনি এনে যেহেতু ক্লাছ 3-4 পৰা আপুনি গীত পৰিবেশন কৰিছিলে প্ৰথমে এখন পূজাত গীত পৰিবেশন কৰিছিলে তাৰ পৰা আপুনি আৰম্ভ কৰিছিলে মাজতে আপুনি আপোনাৰ ব্যক্তিগত অসুবিধাৰ কাৰণে এই ক্ষেত্ৰখনৰ পৰা অকণ আঁতৰিও গৈছিলে তাৰপিছত আকৌ আহিছে আপুনি ক্ষেত্ৰখনলৈ গতিকে সেই ক্লাছ 3-4ত যেনেকে আপুনি আৰম্ভ কৰিছিলে এইখিনি সময়ত আপুনি মানে আচলতে সেইখিনি সময়ত আমাৰ তেনেকুৱা মনলৈ নাহে তথাপিও মই আপোনাক সুধিছো যেতিয়া আপুনি মঞ্চত উঠিছিলে উঠাৰ পিছত আপুনি যেতিয়া নামি আহিছিলে আপোনাক অডিয়েন্সে ৰাইজে হয়তো সঁহাৰি জনাইছিলে তেনেকুৱা কিবা মনত আছে নেকি সেইবিলাকতো বহুত তেনেকুৱা অভিজ্ঞতা মনত নথকা নহয় সৰুতে কিন্তু প্ৰায়খিনি মানুহে মোক চাপৰ্ট কৰিছিলে মিছা ক'ব নোৱাৰি মানে বিশেষকৈ আমাৰ গিলামাৰ অঞ্চলৰ যিখিনি আছিলে তেওঁলোকে মই মানে গান গাইছো পূজাৰ আগদিনা ৰাতি প্ৰগ্ৰেম কৰি পিছদিনা স্কুললৈ গৈছো স্কুলত ছবি তই কালি গান গালি ইমান ধুনীয়া লাগিলে চবে কৈছে কিন্তু মই সেইখিনি ফিল কৰা নাই কিন্তু এতিয়াহে মই সেইখিনি ফিল কৰিছো সেই সময়তো মানে সেইখিনি মনত পেলাই এতিয়াহে মই তেতিয়া দিনবিলাক সঁচাকে বহুত ভাল আছিলে সেইবিলাক মানে এতিয়াহে মই ফিল কৰিলো তেতিয়া একো বুজি নাপাওঁ মই আৰু লখিমপুৰৰ অসম সাহিত্য সভাত ত্যাগ ক্ষেত্ৰত সেইবাৰ অনুষ্ঠিত হৈছিলে তেতিয়া মোৰ ভন্টি মানে তাই কেঁচুৱা মায়ে তাইক লৈ মানে ইমান বৰষুণ দেউতা আগে আগে গুচি গল মায়ে একদম পিছে পিছে তাইক লৈ মোৰ হাতে একদম জটপট কৰি মা আৰু পৰি গৈছেগে এনেকুৱা ধৰণৰ অভিজ্ঞতা এনেকুৱাকে নি মানে তেওঁলোকে মোক মানে আগবঢ়াই দিছিলে কিন্তু এতিয়া সেইবিলাকে মনত পৰিয়ে মানে মাকো এইবিলাকত এৰিম বুলি ভাবিও মানে এৰিব পৰা নাই সংগীতৰ জগতখন মই এৰিয়ে দিম বুলি ভাবিছো মানে এনেকুৱা কিমাননো আৰু লোকৰ হাতে ভৰিয়ে ধৰি থাকিম সেইবুলি ভাবি পেলাই মই এৰি দিবলৈ মন যায় মানে এনেকুৱা হৈছে নেকি আপোনাৰ যে আপুনি অনুষ্ঠান এটাত নিজে খুজি পেলাই আপুনি অনুষ্ঠান ল'বলগীয়া নিচিনা পৰিস্থিতি আহিছে সেইটোতো হৈছে তেনেকুৱা হৈছে আমাৰ ওচৰতে হৈছে আমাৰ বাটমাৰী অঞ্চলত তাতে হৈছে মই খুজি পেলাই ল'বলগীয়া হয় অনুষ্ঠান ভাবি সিহঁতে মানে দিবলৈ মানে বাহিৰৰ পৰা আনিব আৰু গায়ক গায়িকা আকৌ ওচৰবিলাকনো কেলে বুলি ভাবে চাগে তেওঁলোকে সেইকাৰণে দিবলৈ মন নকৰে আৰু মই আজিকালি সেইকাৰণে মোৰ নিজৰ কাৰণে অনুষ্ঠান মানে ইমান হেৰি নকৰো এই মোৰ ছাত্ৰ ছাত্ৰীসকল যিখিনি আহিছে তেওঁলোকে যথেষ্ট প্ৰতিভাৱান সিহঁতে প্ৰত্যেকজনীয়ে সিহঁতে মানে বহুত ভাল গায় সিহঁতক অকণমান আগবঢ়াই দিব পাৰিলেও মানে মোৰ মানে কষ্টখিনি সাৰ্থক হৈছে বুলি মই ভাবিম সেইটোৱে আৰু লাষ্টত সেয়া স্কুলখনকে ভালকে আছো আৰু এতিয়া বিহু অনুষ্ঠানৰ কাৰণে সেয়া অকণমান কৰি আছো সেয়াই আপোনাৰ স্কুলখন কেতিয়া আৰম্ভণি কৰিছিলে মোৰ স্কুলখন 2019 চনত আৰম্ভ হৈছিল তাৰপিছত এইটো লকডাউনো হৈছিল তাৰপিছত লকডাউন হৈ পেলাই বন্ধ থাকিল তাৰপৰা আকৌ যেতিয়া মানে সহজলৈ আহিলে পৰিৱেশবিলাক তেতিয়া আকৌ ক্লাছ আৰম্ভ কৰিছো তেতিয়া আপুনি এনে স্কুলখনৰ মাহেকীয়া ফিজ কিমান মাহেকীয়া ফিজ একেবাৰে সাধাৰণকে মই লৈ আছো মানে কি মই ফিজটো মানে মই যে পইচা এটাৰ কাৰণে কাম কৰি আছো সেইটো মই ভবা নাই মই যে সিহঁতৰ লগত সিহঁতৰ যোনে মানে আগ্ৰহী সিহঁতক মই শিকাম সেইটোৱে মই ভাবি আছো একেবাৰে 200 টকাৰ পৰা আৰম্ভ কৰিছো তেনেকে আৰম্ভ কৰি পেলাই মই সিহঁতক মানে যি পাৰো মই মানে সিহঁতক শিকাবলৈ সেই অঞ্চলটোত মই মানে এতিয়া মোৰ ভন্টি বিহু আছে তাইক নি পেলাই মই যোৱাবাৰ এইবাৰ মই কৰ্মশালা কৰাইছো তেনেকে মানে সাধাৰণ এটা ফিজ তাৰমানে জাষ্ট মই মানুহখিনিক দিব পাৰিলে হ'ব মোলে একো নালাগে মোৰ আৰু 2জন সদস্য ষ্টাফো আছে স্কুলত এজন তবলা শিক্ষক এজন ডান্সৰ তেওঁলোকক মিলাব পাৰিলে মোৰ মানে হৈ যায় মোৰ কথা মই নাভাবো তেনেকে স্কুলখন চলাই আছো আৰু মানে আপুনি এইটো ভাবি লৈছে যে মই যিখিনি কৰিব নোৱাৰিলো মই ষ্টুডেণ্ট খিনিৰ পৰা এইখিনি
কৰাম বা তেওঁলোকক আগবঢ়াই নিম সেই বুলি আৰু সেইমতে সিহঁতে আগবাঢ়ি গৈছে বহুতখিনি আগবঢ়াই সিহঁতে মানে এতিয়া 3টা বেচ আছে ফাৰ্ষ্ট ইয়েৰ ছেকেণ্ড ইয়েৰ থাৰ্ড ইয়েৰ তেনেকে পৰীক্ষা দিয়া সমাগত হৈ আছে বা সিহঁতে থিয়ৰিটো হৈ গ'ল প্ৰেক্টিকেলটো আছে কিমানমান বয়সৰ পৰা আছে তাত ষ্টুডেণ্ট এতিয়া একেবাৰে কম একেবাৰে 7 বছৰৰ পৰা আছে 7 বছৰ 6 বছৰ তেনেকুৱা বয়সৰ মানে অংকুৰমুখলত পঢ়ি থকা আৰু তেনেকুৱা ষ্টুডেণ্টো আছে আকৌ একে ডাঙৰ একেবাৰে ফাৰ্ষ্ট ইয়েৰ ছেকেণ্ড ইয়েৰ কেতিয়াবা আকৌ এবাৰতো এজন বেংকতে কৰে এই প্ৰাইভেট বেংক তেওঁ মাজুলীত ঘৰ আমাৰ দাদা থাকিলে তেওঁ চাকৰি সূত্ৰে থাকে তেখেতো মোৰ ছাত্ৰ তেনেকে আহে আৰু আপোনাৰো মই ভাবো আপোনাক দেখি মোৰ লাগিছে যে আপুনিও খুব কম বয়সীয়া সম্ভৱ বহুত চাগে আপোনাৰো বয়স হোৱা নাই এতিয়া বয়সটো হোৱা নাই বাৰু হ'লেও মই এতিয়া দুটা ল'ৰা মোৰ ল'ৰা কলেজত পঢ়িছে ডাঙৰ হয় নেকি ডাঙৰটো ল'ৰা কলেজত পঢ়িছে আৰু সৰুটো ল'ৰা 7ত আছে 7ত পঢ়ি আছে হয় নাম কি তেওঁলোকৰ ডাঙৰটোৰ নাম বিক্ৰী ৰঞ্জন শইকীয়া সি ঢকুৱাখানা কাইজন একাডেমীত পঢ়ি আছে সৰুটো প্ৰদ্যুৎ শইকীয়া তেওঁলোকো গানৰ লগত জড়িত নে ডাঙৰটো সেইবিলাকত নাই অকল পঢ়াটোতে আৰু সৰুটো চব আছে ঢোল বজাই তবলা মোৰ স্কুলতে সি এবাৰ থাৰ্ড ইয়েৰ দিব তবলা শিকি আছে গানো কেতিয়াবা গাই মেলি থাকে এতিয়া আকৌ এটা ধুনীয়া গীত শুনিব বিচাৰিছো এবাৰ এতিয়া বিহুৱে গাওঁ হ'ব জুনবাই দেখোতে হাজিম ঘৰে খনি তৰাই জ্বলাব চাকি তৰাই জ্বলাব চাকি জুনবাই দেখোতে হাজিম গাঁৱে খনি তৰাই জ্বলাব চাকি তৰাই জ্বলাব চাকি জুনবায়ে বেজেতি দিয়া বুলি পদ পঢ়া বয়সত তুমি পঢ়িছিলা চোতালতে পাৰি নগাধাৰীৰ ওপৰত জুনবায়ে বেজেতি দিয়া বুলি পদ পঢ়া বয়সত তুমি পঢ়িছিলা চোতালতে পাৰি নগাধাৰীৰ ওপৰত আৰু মই তোমাকে জুমি জুমি চালো জানৈ মই তোমাকে জুমি জুমি চালো জানৈ লেমৰ পোহৰত তোমাৰ মুখনি নতুন ৰঙেৰে উঠিছিল জিলিকি লেমৰ পোহৰত তোমাৰ মুখনি নতুন ৰঙেৰে উঠিছিল জিলিকি ভাল লাগিলে আৰু খুব এটা ধুনীয়া গীত আচলতে হয়নে তেতিয়াৰ সৃষ্টি কিন্তু এতিয়াও মানুহৰ মনে অন্তৰত সোমাই আছে হয় দিয়ক আৰু এতিয়া মই আপোনাক এটা কথা সুধিব বিচাৰিছো আপোনাৰ মঞ্চত গীত পৰিৱেশন কৰাৰ অথনি আমি তিক্ত অভিজ্ঞতাটো শুনিছিলো কিবা তেনেকুৱা স্মৃতি আছে নেকি যে আপোনাৰ এতিয়াও সজীৱ হৈ আছে যে মোৰ ভাল লাগিছিলে সেই মঞ্চখনত গীত পৰিৱেশন কৰি ভাল লাগিছিলে বা কেৱল এখন মঞ্চই নহয় বিভিন্ন ধৰণৰ মঞ্চত বেয়াও থাকে যিটো ভালো থাকে হয় যেনেকে ধৰা বেয়া খিনি হৈছে ভালো হৈছে বাৰু আমি নোহোৱাকে থকা নাই মই এইফালে 2 বছৰ 3 বছৰ মান হৈছে এখন মঞ্চ মানে মনত থকা আৰু চাকুলি বিহু মঞ্চ হয় তালৈ মাতিলে তেওঁলোকে গলো তাত যিখিনি মোক মানে আদৰ সাদৰ তেওঁলোকে কৰিলে যিখিনি মৰম তেওঁলোকে দিলে সেইখিনি কিন্তু মোৰ মনত আজিও একেবাৰে সজীৱ হৈ আছে কালি বহি হৈ যোৱা নিচিনা এইখিনি মানে বহুত ভাল লাগে মোৰ সেইবিলাক মনত পৰিলে সেইকাৰণে চাগে গীতৰ পৰা আঁতৰিবও পৰা নাই কিন্তু কিছুমান তিক্ত অভিজ্ঞতা সেই তেনেকে মনবোৰ ভাঙি দিয়ে কেলেনো লাগি আছো তেনেকুৱা নিচিনাও লাগে কিন্তু সেয়া ভালো বেয়াও চব আৰু এনে মঞ্চত যি আমাৰ যিবোৰ সমিতি থাকে আমাৰ বিহু এই তাতে কেতিয়াবা কিছু বিশেষকে বিহুৰ সময়ত এইটো কোনো মানে অনুষ্ঠানত
কৈ দিয়ে যে হিন্দী গীত পৰিৱেশন কৰিব নোৱাৰিব হয়নে আপুনি কিমান দূৰ এইটো ভাবে যে সঁচাকে পাৰে নে নোৱাৰে মানে গীতটো পৰিৱেশন কৰিলে কিবা মানে কিমান প্ৰয়োজন আছে বিহুৰ সময়ত হিন্দী গীতৰ প্ৰয়োজনটো কিমান আছে বাৰু মই ভাবো বিহুৰ সময়ত হিন্দী গীতৰ প্ৰয়োজনটো ইমান নাই বুলি ভাবো মানে কি আৰু যিহেতু কমিটিও বাধা দিয়ে বাধা মানে ধৰক বিহুৰ সময়ত বিহুৱে ভাল লাগে আমাৰ বিহু বাদ দি আৰু আমাৰ অসমীয়া যিবোৰ গীত আছে সেইবিলাক ভাল লাগে সেইবিলাকে গাই মেলি অনুষ্ঠান কৰিব লাগে আৰু মানে কি সেই হিন্দী গীতটো ময়ো ইমান এটা মানে বৰ ঠিক বুলি নাভাবো বিহুৰ মঞ্চত বিশেষকৈ বাকীবিলাক মঞ্চত হিন্দী যি গায় আৰু তেওঁলোকৰ কথা সেইবিলাক কিন্তু এনে বিহুৰ মঞ্চত হিন্দী গীতটো ময়ো ছাপোৰ্ট নকৰো আৰু বিহুৰ যি মাননি আপোনালোকক দিয়ে আপোনালোকেতো এগ্ৰিমেণ্ট কৰি লৈছে সম্ভৱ এনেকুৱা হৈছে নেকি কৰবাত যে গীত আপোনালোকে অনুষ্ঠান আপুনি কৰিলে তাৰপিছত আপুনি প্ৰাপ্যখিনিৰ পৰা মানে ৰখিব লগা হৈছে আপোনাৰ কমিটিয়ে তেনেকে কৈ আছে হ'ব এনেকুৱা মানে হৈছে নেকি আপোনাৰ লগত কেতিয়াবা হৈছে তেনেকুৱা মানে এতিয়াও পাবলৈ আছে এইবিলাক বাদ দিলো আৰু কিয় হয় মানে এইটো কিয় হয় আপুনি যিহেতু ইমান দিনে অনুষ্ঠান কৰিছে বা সংগীতৰ ক্ষেত্ৰখনৰ লগত জড়িত কাৰণে মই সুধিছো যে কিয় এনেকুৱা হয় যিহেতু আপুনি ইতিমধ্যে কৈছেও যে আপুনি মাননি বহুত বেছিও নলয় কম সংখ্যক মাননি এটা লয় যাতে মিউজিচিয়ানখিনি দিব পাৰো বা অহা যোৱা খৰচটো মিলাই আপুনি লয় তাৰপিছতো তেনেকুৱা কিয় হয় মানে তেওঁলোকে মানে বেলেগৰ গায়ক এজন বা গায়িকা এগৰাকী নিলে তেওঁলোকে যিমান লাখ টকা ভৰিব লাগে তেওঁলোকে সেইখিনিত কিন্তু তেওঁলোকে মানে এগ্ৰী কিন্তু আমাৰ নিচিনা বিলাকে মানে আমাৰ নিচিনা শিল্পীবিলাকে যেতিয়া আমি গীত গাবলৈ যাওঁ সেই মাননি কেইটাও তেওঁলোকে মানে দিয়াৰ মানে সাজু নহয় দিয়াৰ বাবে মোৰ তেনেকে মানে পাবলৈ থাকিলে মই এতিয়া নাম নকওঁ কিন্তু মানে তেনেকে মই এৰি দিছো আৰু কিমানখনমান মঞ্চৰ পৰা তেনেকে আপুনি পাবলগীয়া আছে এতিয়া মই আৰু কিমান দিনৰ পুৰণা আজি কিমান মান বছৰ 3-4 বছৰ মান হ'ল আপুনি এতিয়ালৈকে পোৱা নাই মই আৰু সেইখিনি আশাও কৰা নাই বাদ দিলো মই নিজে খৰচ কৰি মিউজিচিয়ানক সেনেকে কৰি পেলাই দিলো আৰু মই আৰু এইবিলাক মানে কিমানো লাগি থাকিবা সেইকাৰণে মই বাদ দিলো আৰু তেওঁলোকে নিদো বুলি ভাবিলে যেতিয়া নালাগে সেইটো হয় কিন্তু সেইটো আচলতে বেয়া কৰে কাৰণ আপুনি যিহেতু আপুনি কৈছে যে আপোনাৰ স্বামীৰ ঘৰখন অৰ্থনৈতিকভাৱে কিছু দুৰ্বল তাৰপিছতো আপুনি গান গাই পেলাই প্ৰাপ্যখিনি নাপায় তাৰপিছত আপুনি নিজৰ পকেটৰ ধন খৰচ কৰি মিউজিচিয়ানেই হওক বা অহা যোৱা যিখিনি খৰচ হওক আপুনি দিবলগীয়া হয় গতিকে আপোনাৰ নিচিনা হয়তো তেনেকুৱা মই ভাবো আমাৰ ৰাজ্যত বহুত থাকিবও পাৰে তেওঁলোকো চাগে এনেকে ধৰণৰ সন্মুখীন হৈছে মানে সেই আৰু যিখিনি আমাৰ নাম জ্বলা গায়ক গায়িকা তেওঁলোকৰ ক্ষেত্ৰত হৈছে নাই মই সেইটো কবলৈ নাযাওঁ মই গম নাপাওঁ বিশেষ কিন্তু আমাৰ তলৰ চামৰ আমি যিখিনি মানে এতিয়া ষ্ট্ৰাগল কৰি আছো ন সেইখিনি ক্ষেত্ৰত প্ৰায়খিনি ক্ষেত্ৰতে এনেকুৱা হয় বুলি মই ভাবো মানে কি আৰু মই 2জন মানৰ পৰা মানে গমো পাইছো তেওঁলোকেও কৈছে এনেকে দিব থাকিলে সেয়া আৰু তেনেকে চবেই চাগে ভুগিয়ে আছে মোৰ নিচিনা শিল্পী বিলাকে তেওঁলোকক যেতিয়া আপুনি কয় যে আপুনি পোৱা নাইকিয়া তেওঁলোককতো আপুনি কয় চাগে তেওঁলোকে কি কয় কেনেকুৱা ধৰণৰ ৰিয়েকশ্যন তেওঁলোকৰ বাইদেউ দি আছো ৰ'ব এনেকে বুলি কৈ এতিয়া 4 বছৰ দিনে দিয়ে আছো সেইকাৰণে মই এতিয়া আৰু আশা কৰা নাই বাৰু এইবোৰ আমাৰ সমাজত আচলতে এটা ডাঙৰ সমস্যা হয়নে কিন্তু তথাপিও যিহেতু সংগীত ভাল পায় আপুনি কৈছেই মই বহুতবাৰ এৰিব খুজিও মই এৰিব পৰা নাইকিয়া বহুত চেষ্টা কৰিও পৰা নাই সংগীতৰ ক্ষেত্ৰত আপুনি তেনেহলে বহুত কান্দিছে চাগে বহুত খিনিয়ে মই শুনি থৈছো মানে কি মই সেইটোৱে ভাবো এতিয়া মানুহবিলাকে মানে কি বুলি ক'ম ডিজিটেল দুনিয়াখনত চবে মানে কৈ থাকে যে ডাঙৰ সেইবিলাক তেওঁলোকক আনি ইমান পইচা কেলে দিব লাগে আমাৰ যিখিনি মানে উঠি আহিছে তেওঁলোকে মানে বিচাৰি আছে ষ্টেজখন তেওঁলোকে গাম বুলি ভাবি আছে তেওঁলোকক আনি অন্ততঃ
কেইবাজনকো সেই পইচাটোৱে যিটো পইচা এজন শিল্পীক লাখ টকা দিব ন আমাৰ নাম থকা সকলক সেই পইচাটোৰে কেইবাজনো শিল্পী যদি নিমন্ত্ৰণ জনোৱা হয় তেওঁলোকে অকমান যিমান যি হলেও মনোবল পালে তেওঁলোকৰ মনটো ভাল লাগিলে তেওঁলোকৰ অনুষ্ঠান এখন পালে কিমান ভাল লাগে সেইকাৰণে মানে কি আৰু সেইটো চবে পাতেহে দেই মই দেখিছো মানে ফেচবুকত হওক কিবাত হওক তেনেকে মানে বহুত আলোচনা হৈ থাকে কিন্তু কৰ্মত ক্ষেত্ৰত কোনো নকৰে সেইটো চবে একদম পুৰা বেনাৰখন একেবাৰে হেভি হব লাগিব দামী মানে গায়ক এজন বা গায়িকা এগৰাকী তাত পঢ়াব পাৰিব লাগিব তেতিয়াহে মানে যি গাওক পিছত আহি যি গাব গাব আৰু তেওঁ লাগে মাতে নোলাওক কিন্তু মানে হলেও ধুনীয়া হব লাগিব বিশেষকে ধুনীয়া হব লাগিব আৰু একদম সেয়া মই কলোৱে নহয় শুনি হাত দীঘল হব লাগিব বুলি কৈছো এতিয়া আকৌ এটা গীত শুনিব বিচাৰিছো ভূপেন হাজৰিকা দেৱৰ এটি গীত তোমার খা কোমা কোমল হেৱালি কোমল হাঁহি হাঁহিৰে হৃদয় ভৰিলে শুনাই এটি কিবা মিঠা বাঁহী হাৰদিয়া চেনেহিৰে কঁকালে ইমান লাহি তোমাৰ উশা কহুৱা কোমল শেৱালি কোমল হাঁহি হাঁহিৰে হৃদয় পৰিলে শুনাই এটি কিবা মিঠা বাঁহী হাৰদিয়া চেনেহিৰে কঁকালে ইমান লাহি তোমাৰ উশা কহুৱা কোমল শেৱালি কোমল হাঁহি ভাল লাগিলে আৰু এতিয়া এটা আচলতে এইটো প্ৰশ্ন বৰ্তমান সময়ত একদম চৰ্চিত এটা বিষয় হৈ আছে সেইকাৰণে ময়ো আপোনাক সোধো এগৰাকী কণ্ঠশিল্পীয়ে বৰ্তমান আমাৰ অসমীয়া ভাষাটোক আঁকোৱালি লৈছে আৰু তেওঁ ইতিমধ্যে জনপ্ৰিয় অসমত জনপ্ৰিয়তা লাভ কৰিছে আৰু খুব সুন্দৰ গীতো গাইছে বাৰু গতিকে আপুনি কি ক'ব এই ক্ষেত্ৰত তেওঁক লৈ মাজে মাজে আমি দেখি থাকোঁ সংবাদ মাধ্যমতেই হওক যে বিভিন্ন ধৰণৰ বিতৰ্কত সোমাই পৰিছে তেওঁক লৈ বহুতে বিতৰ্কিত মন্তব্যও কৰিছে আপুনিও যিহেতু অসমৰ এগৰাকী গায়িকা বা সংগীত ভাল পোৱা এগৰাকী মহিলা এই ক্ষেত্ৰত আপুনি কি ক'ব মানে কি তেখেতে বাহিৰৰ পৰা আহি আমাৰ ভাষাটো আমাৰ কৃষ্টি সংস্কৃতিখিনি তেওঁ আঁকোৱালি ল'ব পাৰিছে লৈছে সেইটোত মই ইমান বিতৰ্ক কৰিব লাগে বুলি ভবা নাই কাৰণ তেওঁ ভাল পাইছে তেওঁ ল'ব পাৰিছে কৰিছে সেইকাৰণে ৰাইজেও তেওঁক সমৰ্থন জনাইছে যিহেতু বাহিৰৰ পৰা আহিছে তেখেতে সেইদৰে আমাৰ অসমৰো দুই এক বাহিৰত প্ৰতিষ্ঠিত লাভ কৰিছে শিল্পীয়ে তেনেকে আৰু চবে তেওঁ যেতিয়া আগবাঢ়িছে তেওঁ যেতিয়া ল'ব পাৰিছে ভালকৈ তেতিয়াহ'লে আমিও তেখেতক আঁকোৱালি লোৱাটো ভাল হ'ব বুলি মই ভাবো বেলেগৰ ক্ষেত্ৰৰ পৰা মই নাজানো কিন্তু চবে মানে তেওঁ যেতিয়া সমৰ্থন কৰিছে তেওঁ ভাল গাইছে ইতিমধ্যে তেওঁ অসমত জনপ্ৰিয়তা লাভ কৰিছে বহু কেইখন অনুষ্ঠানত তেওঁ এবাৰ আমি দেখাও পাম হয়তো চাগে গতিকে সেয়াই তেওঁ ইমানখিনি যদি মানে ল'ব পাৰিছে আঁকোৱালি তেওঁ ভাল পাইছে তেওঁ আৰু সমৰ্থন কৰিছে সেইকাৰণে আমি চবে আঁকোৱালি ল'ব লাগে তেওঁ তেওঁৰ ভাগে কাম কৰক আমাৰ বাকী শিল্পীসকলে তেওঁলোকে তেওঁলোকৰ ভাগে নিজৰ ভাগে আৰু কাম কৰি যাওক সেইটোৱে ভাবো হয় আৰু আপুনি এতিয়া অসমবাসীক কিবা ক'ব বিহুক লৈ বা বিহুৰ শুভেচ্ছা বাৰ্তাই হওক বা তেনেকুৱা আপোনাৰ ক'বলগীয়া আছে নেকি অসমৰ ৰাইজক যিহেতু আপুনি ইতিমধ্যে আপোনাৰ নিজৰ মনৰ কথাখিনি কৈছে যিহেতু আৰু মই আপোনাক আচলতে এইটো মোৰ একান্তই ব্যক্তিগত আপুনি যিহেতু যিখিনি কথা কৈছে মই সেইখিনি কথাৰ ওপৰতহে আপোনাক মানে সেই কথাখিনিৰ ওপৰত নিৰ্ভৰ কৰি আপোনাক মই ক'ব বিচাৰিছোঁ
যেহেতু প্ৰাপ্য ধনৰ পৰা আপুনি বঞ্চিত হৈছে আপুনি অনুষ্ঠানবোৰ খুজি পেলাই ল'ব লগা হয় তাকো ৰৈ থাকিব লাগে বিভিন্ন সময়ত আপোনাৰ অঞ্চলটোতো আপুনি বিভিন্ন ধৰণৰ তিক্ত অভিজ্ঞতা লাভ কৰিছে হয়নে তথাপিও আপুনি সংগীতৰ পৰা আঁতৰি থাকিব পৰা নাইকিয়া সংগীত আপুনি ভাল পায় সংগীতক আপুনি পূজা কৰে সংগীত আপুনি সাধনা কৰে ইতিমধ্যে আপুনি এখন স্কুলো খুলিছে আৰু আপুনি এইটোও কৈছে যে মই যিখিনি কৰা নাইকিয়া বা মই যিখিনি কৰিব পৰা নাইকিয়া সেইখিনি মই যাতে মোৰ ষ্টুডেণ্টখিনি দিব পাৰোঁ বা মই মোৰ সপোনখিনি মই ষ্টুডেণ্টখিনিৰ দ্বাৰা ফুলফিল কৰিব পাৰোঁ আপুনি ইতিমধ্যে কৈছে সেয়েহে মই আপোনাক সুধিছোঁ যে আপুনি অসমবাসীক কিবা ক'ব নেকি ক'বলৈ বিশেষ মানে ক'বলৈ হ'লেতো বহুত কথা আছে কিন্তু তাৰ ভিতৰতে এটা কথাই ক'ম আমাৰ নিচিনা আমাৰ চামৰ শিল্পীখিনি মানে বিশেষকৈ এই সৰু সৰু শিল্পীখিনি অন্তৰত যাতে আঘাত নিদি তেওঁলোকে সেই সৰু শিল্পীখিনিলে অকণমান যাতে মনত পেলায় বিহুৰ সময়ত যিহেতু বাহিৰৰ গায়ক এজন আনিলে বা গায়িকা এগৰাকী লৈ গ'লে তেওঁলোকে বহুত মানে শকত পৰিমাণৰ এটা বাননি দিব লগা হয় আৰু সেইটোৰ কাৰণে কমিটিৰ মানুহখিনিয়ে যথেষ্ট কষ্ট কৰিবলগীয়া হয় বিহু এখন পতাটো ইমান সহজ নহয় সেইকাৰণে তেওঁলোকেতো বহুত দিন ৰাত মেহনত কৰি পেলাইহে বিহুখন অনুষ্ঠানটো আৰম্ভ পাতে অনুষ্ঠিত কৰে সেইকাৰণে মই ভাবো সেই অন্তত ওচৰৰ যিখিনি শিল্পী মানে সংগীতৰ লগত জড়িত মানুহ তেওঁলোককো অকণমান সুবিধা দি তেওঁলোককো অকণমান ছাপোৰ্ট কৰি এনেকে শিল্পী বাহিৰৰ শিল্পীও মাতক ক'বলৈ নাই কিন্তু তাৰ ভিতৰতে এজন দুজন ওচৰৰ তেওঁলোককো অকণমান সুবিধা অকণ যদি নিদিয়ে তেনেহ'লে আমি যদি পৰস্পৰক সহায় নকৰোঁ তেতিয়াহ'লে কোনেনো কৰিব সেইকাৰণে চবেই মিলা প্ৰীতিৰে তেনেকে অনুষ্ঠানবিলাক কৰিব লাগে আৰু যাতে মই যিখিনি পাইছো এতিয়া 4 বছৰ দিন ধৰি মই বঞ্চিত তেনেকুৱা যাতে বেলেগৰ লগত নকৰক মই সেইটোকে কামনা কৰিছো আৰু সেয়া আৰু ভালকে সমাজখন ভাল হওক সুন্দৰ হওক আৰু তুমি কলা আথনি মৰ্মিতা মিত্ৰৰ কথা তেওঁ আহিছে যেতিয়া তেওঁকো ভালকৈ আঁকোৱালি লৈছে আৰু তেওঁৰ ভাগে কৰক আমাৰ বাকী হলে নিজৰ মতে নিজে যেনেকে পাৰে আৰু তেনেকে কৰক সেয়া চবে মিলা প্ৰীতিৰে থাকক বিহু যিহেতু আহিছে আৰু ভালকে মানে সেয়া চবৰে চবেই সুস্থ হবলকে থাকক ভালে কুশলে মংগল কৰক চবৰে ভাল হওক সেয়া গতিকে যিহেতু কথা পাতি থাকিলে আমাৰ শেষ নহয় আৰু খুব ধুনীয়া ধুনীয়া কথা ওলাইছে কিন্তু সময় যিহেতু ৰখি নাথাকে কাৰো বাবে গতিকে আমি আমাৰ অনুষ্ঠানটি ইয়াতে শেষ কৰিব লাগিব কিন্তু এই অনুষ্ঠানটি আমি আৰম্ভ কৰিছো এতিয়া এটি সুন্দৰ বিহুগীতেৰে আৰু আমি শেষো কৰিম এটি সুন্দৰ বিহুগীতেৰে গতিকে বাইদেউক মই এটি সুন্দৰ বিহুগীত নিজৰ ভাল লগা আৰু সকলোৱে ভাল পোৱা এটি বিহুগীত গাবলৈ অনুৰোধ জনাইছে বিহু বুলি ক'লেতো এতিয়া ঢেৰ আছে মনলৈ জিয়া এটি আপুনি মানে যিটো আমাৰ পুৰণা বিহু একদম বিহু বুলি ক'লে যিখিনি পৰেগী সেনেকুৱা এটি বিহুগীত গাওক আপুনি অকণমান গাই দিছো দেই অতি একেবাৰে পুৰণা আমাৰ মানে গাঁৱৰ ধৰা বিহু জোৰা যিবোৰ বিহু নাম গায় তাৰে ভাগি গাই দিছো হুঁচৰি আপুনি গাইছে নেকি হুঁচৰি আমি নাগাওঁ আমি টকা বিহু কৰো আমাৰ গাঁৱত বোৱাৰীখনে চবে মিলি পেলাই টকা বিহু তাৰে নাম ফাটি ঠিক আছে হাবিলৈ মই গৈছিলো কটাৰীখন নিনিলো কটাৰীখন নিনিলো লতাই বেৰি বেৰি ধৰে হায় হায় বিহুলৈ মই গৈছিলো হাঁচতিখন নিনিলো হাঁচতিখন নিনিলো ডেকাইনো বেৰি বেৰি ধৰে আলিটি কাটি যাওঁছে পাতিপা যাওঁৱে শালি মাগুৰ মাছ পাওঁ সেই শালি মাগুৰ মাছ নিজেও নে খাময়া নকুনি দিমই ধনলৈ সামৰি
ভাল লাগিলে বাইদেউৰ লগত কথা পাতি আৰু অসমৰ ৰাইজে আচলতে অনুষ্ঠানটি চাব আমাৰ আৰু যিসকলে এতিয়াও বাইদেউক মই বিচাৰিছো যিহেতু বাইদেৱে কৈছে যে অৰ্থনৈতিকভাৱে তেওঁ কিছু দুৰ্বল গতিকে তেওঁ পাবলগীয়াখিনি তেওঁক দিয়ক কাৰণ এয়া কষ্টৰ বিনিময়তহে তেওঁ পাব তেওঁ এনেই খোজা নাইকিয়া তেওঁ যিখিনি কষ্ট কৰিছে ইতিমধ্যে তেওঁ কৈছে যে তেওঁ নিজৰ পকেটৰ ধন খৰচ কৰি পেলাই তেওঁ মিউজিচিয়ান হওক বা হাজোৱা খৰচ যিখিনি হৈছিলে তেওঁ নিজৰ পকেটৰ ধন খৰচ কৰিছে গতিকে 4-5 বছৰ বাগৰি গৈছে বাইদেৱে আশাবাদ দিছে কিন্তু মই কৈছো যিহেতু তেওঁ কষ্ট কৰিছে এই কষ্টৰ যিখিনি প্ৰাপ্য সেইখিনি তেওঁ দিয়ক আৰু আমি ইমানতেই আজিৰ অনুষ্ঠান সামৰণি মাৰিছো আৰু বিভিন্ন বাতৰিৰ বাবে চাই থাকিব নিউজ 10 ধন্যবাদ